পৰা আমি টিআৰ বিএড এছ'চিয়েশ্যনৰ ফালৰ পৰা আমি ইয়াতে একগোট হৈছোঁ আৰু আজি আমাৰ ইয়াৰ উদ্দেশ্যটো হ'ল যে আমাৰ অসমৰ বাহিৰৰ যিখন ইউনিভাৰ্চিটি আমি সকলোৱে বিএড কৰিছোঁ আমি সেই বিএডখন আমাৰ আসাম গভৰ্ণমেণ্টত মানি লৈছে আৰু বিটিচি গভৰ্ণমেণ্টত সিহঁতে আমাক কেইবাবাৰো লগ কৰিছোঁ তেখেতে আমাক জনাইছে যে আপোনালোকৰ বিএডটো আপোনালোকে ক্লাছ নকৰে আপোনালোকৰ এইখিনি আমি একচেপ্ট নকৰোঁ আমি কোনো ৰিটেন তেনেকুৱা ধৰণৰ এডভাৰটাইজমেণ্ট পোৱা নাই আৰু তেতিয়া আমি তেওঁলোকক আমি কেইবাবাৰ মেমৰেণ্ডাম দিয়াৰ ক্ষেত্ৰত আমি এইখিনি গম পাইছোঁ ইভিনকি আমাৰ ছেক্ৰেটাৰীলৈ আমি মেমৰেণ্ডাম প্ৰেৰণ কৰিছোঁ আমি এছ'চিয়েশ্যনৰ মানুহকেইজন গৈ তেখেতে আমাক এইখিনি কথা কৈছে যে তোমালোকক একচেপ্ট কৰা নহ'ব তাৰপিছত ছেকেণ্ড টাইমত গৈছোঁ ঠিক তেনেকৈ ধৰণৰ আমি দেখা পাইছোঁ যে তেখেতে আমাক কিছুমান কথা মানে অলপ সালসলনি যেন লাগিছে পিছত আৰু তেনেকুৱা ধৰণৰ ৰিপ্লাই নকৰে আৰু এতিয়া কথা হ'ল যে আমাৰ এটাই উদ্দেশ্য যে অল বিটিআৰ বিএড এছ'চিয়েশ্যনৰ সৌজন্যত আমি এইখিনি ক'ব বিচাৰিছোঁ আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ বিটিআৰ CM তেখেতে আমি এইখিনি ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে ছাৰ আপোনাক আমি এইখিনি ক'ব বিচাৰিছোঁ যে আমাৰ অল বিটিআৰ বিএড এছ'চিয়েশ্যনৰ এইখিনি উদ্দেশ্য যে অসমৰ ভিতৰৰ কলেজত আমি বিএড কৰিব পৰা নাই কিয়নো আমাৰ অসমৰ চাফিচিয়েণ্ট বিএড কলেজ নাই ইভিনকি আমাৰ বিটিচিত বিএড কলেজ চাফিচিয়েণ্ট নাই গতিকে আমি বাহিৰত যাব লগা হ'ল গতিকে আমি বাহিৰত বিএডখন ৰেগুলাৰ মতত কৰিছোঁ ইয়াত কোনো তেনেকুৱা ধৰণৰ অফ কেম্পাছ নহয় ক্লাছ নকৰাকৈ নহয় হয়তো কিছুমানে ভাবি আছে যে বাহিৰৰ বিএডখন অফ কেম্পাছত কৰা তেনেকুৱা ধৰণৰ নহয় আমি ৰেগুলাৰ ক্লাছ কৰি বিএড কৰিছোঁ আৰু চবেই গম পায় আৰু এনচিটি ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা আমি বিএড কৰিছোঁ যিটো গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি হয় বাবা চাহেব আম্বেদকাৰ এডুকেশ্যন ইউনিভাৰ্চিটি তেনেকুৱা ধৰণৰ বাহিৰৰ কিছুমান ইউনিভাৰ্চিটিৰ পৰা আমি সকলোৱে বিএড কৰিছোঁ আমাৰ উদ্দেশ্য হ'ল যে আমি ৰণশ্ৰী ছাৰৰ লগত মিট কৰিছোঁ আৰু ডাইৰেক্টৰ অফ আসাম তেখেতৰ লগতো আমি মিট কৰিছোঁ আৰু জইণ্ট ডাইৰেক্টৰ তেখেতৰ পৰা আমি এইখিনি গম পাইছোঁ যে অসমৰ পৰা তেনেকুৱা ধৰণৰ কোনো গাইডলাইনছ ইয়াত নাহে আমি বিটিচি যিহেতু মানে মিট কৰিছোঁ সিহঁতে আমাক এটা কথা কৈছিল যে আপোনালোকৰ অসমৰ গাইডলাইনছ আমি ফ'ল' কৰিম কিন্তু আমি দেখা পাইছোঁ অসমৰ তেনেকুৱা ধৰণৰ কোনো গাইডলাইনছ নাই তেখেতে আমাক চিধাকৈ কৈ দিছে যে অসমৰ পৰা আমি যিটো গাইডলাইনছ দিব লাগে আমি দি দিছোঁ আৰু এনচিটি এগেইনষ্টত আমি নাযাওঁ তোমালোকৰ বিটিচি মেটাৰ সেইটো তোমালোকে বিটিচি তেখেতৰ লগত লগ ধৰা আমাৰ সাংবাদিক বন্ধুসকলে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এই সুবিধাটো দিয়াৰ কাৰণে প্ৰথম কথাটো হ'ল আমি আপোনালোক যোৱা কেইদিনমান দিনত আমি আপোনালোকে দেখিছে যে বিটিচিৰ যিটো LP ৰিক্ৰুটমেণ্ট হৈ গ'ল তাতে আমি দেখিব পাৰিছোঁ যে যিহেতু সুপ্ৰিম কোৰ্টৰ এটা অৰ্ডাৰ আছিল যে LP বিএডটো কেঞ্চেল কৰিছে বা LPটো বৰ্জিত কৰিছে বা ইয়াত কেঞ্চেল কৰা হৈছে কিন্তু ইউপি ছেকশ্যনত যিহেতু বিএডটো এলাও আছিলে বা ইউপিত চাকৰি কৰিব পাৰে বিএড চাৰ্টিফিকেটখন দি কিন্তু ইউপিত আমি দেখিবলৈ পাইছোঁ যে বিটিচিত যোৱা ৰিক্ৰুটমেণ্টত বিএড যিসকল আউটচাইড কৰিছে যে এনচিটি ৰিকগনাইজ বা ৰেগুলাৰ কিন্তু তথাপিও বিটিচি গভৰ্ণমেণ্টৰ ফালৰ পৰা বা ডাইৰেক্টৰ অফিচৰ ফালৰ পৰা আমি জনামতে একো ভেৰিফিকেশ্যন বা তেনেকুৱা ধৰণৰ নকৰি ডাইৰেক্ট ৰিক্ৰুটমেণ্ট পৰা বঞ্চিত কৰিছে আমি এইখিনি অনুৰোধ জনাইছোঁ যে আগন্তুক দিনত যি বিটিচি যিটো গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ যিটো ৰিক্ৰুটমেণ্ট হ'বলৈ গৈ আছে তাতে আমি শুনিব পাইছোঁ যে যিসকল কেণ্ডিডেট আউটচাইড বিটিচিৰ বাহিৰৰ কেণ্ডিডেট বিএড কৰিছে ৰেগুলাৰ মডত এনচিটি ৰিকগনাইজ ইনষ্টিটিউট হয় কাৰণ এনচিটি ৰিকগনাইজ ইনষ্টিটিউট আপুনি অল অভাৰ ইণ্ডিয়াত আপুনি যিকোনো ঠাইৰ পৰা আপুনি কৰিব পাৰে সেইখিনি সেইটো ভেলিড হয় আৰু আমি চাফিচিয়েণ্ট যিহেতু বিএড কলেজ বিটিচি বা অসমত আমি যিহেতু নাই যাৰ কাৰণে বহুতো কেণ্ডিডেট বা দুখীয়া দৰিদ্ৰ ফেমিলিৰ পৰা যিহেতু বিলং কৰে সেইসকল কেণ্ডিডেটে অসমৰ বাহিৰত বিএড কৰিবলৈ তেখেতসকলে গৈছে বা বিএড কৰিছে কিন্তু সেই ডকুমেণ্টখিনি গোটেইখিনি ভেলিড হয় আপোনালোকে ডকুমেণ্টখিনি ভেৰিফিকেশ্যন কৰিলে আপোনালোকে বস্তুখিনি চাব পাৰিব আৰু বিটিচি গভৰ্ণমেণ্টক আমি এইখিনি অনুৰোধ জনাওঁ যে আগন্তুক যিটো GT/VGT ৰিক্ৰুটমেণ্ট হ'বলগীয়া আছে তাতে যাতে আমাৰ যিটো আউটচাইড বিটিচি যিবিলাক কেণ্ডিডেট আছে বিএড কৰা তেখেতসকলক যাতে উইদাউট ৰিক্ৰুটমেণ্টৰ পৰা যাতে বঞ্চিত নকৰে এইখিনি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া বিটিচি গভৰ্ণমেণ্ট আমাৰ ডাইৰেক্টৰ অফিচক বা ডাইৰেক্টৰ ছাৰক আমাক অনুৰোধ থাকিল যাতে আমালোকক উইদাউট ভেৰিফিকেশ্যন আপোনালোকে আমালোকক বঞ্চিত নকৰে আৰু প্ৰপাৰ এটা মেৰিট লিষ্টত প্ৰপাৰ এটা গাইডলাইনছত আপোনালোকে কাম কৰক যিহেতু আমি দেখিব পাইছোঁ যে 2021 চনত আমাৰ এইখন বিটিচি গভৰ্ণমেণ্টে বা সেইজন ডাইৰেক্টৰ অফিচৰ ফালৰ পৰা যিহেতু 2021 চনত আউটচাইড বিটিচি কেণ্ডিডেটসকলক চাকৰি দিছে গ্ৰেজুৱেট টিচাৰ পষ্ট গ্ৰেজুৱেট টিচাৰৰ আৰু অসমত আজিলৈকে দি আছে বা অসমত তেনেকুৱা কোনো গাইডলাইন নাই আমি দেখিবলৈ পাইছোঁ অসমত এতিয়ালৈকে দি আছে আৰু আগন্তুক দিনত দিব বুলি আমি শুনিছোঁ আমি ৰণশ্ৰী ছাৰ বা আমাৰ
ডাইৰেক্টৰ ছেকেণ্ডেৰী অসমত আমি লগ কৰিছোঁ বা কথাখিনি আমি অৱগত হৈছোঁ যে অসমৰ পৰা তেনেকুৱা কোনো গাইডলাইন নাই। কেণ্ডিডেট আমাৰ অল বি টি চি এছ'চিয়েশ্যন আছে, এই গোটেইখিনি কেণ্ডিডেট বাহিৰৰ নহয়, গোটেইখিনি বি টি চিৰ কেণ্ডিডেট হয়। আৰু যিহেতু বি টি চি যিহেতু ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আছিল, সেই হিচাপত বি টি চি যিমানখিনি কেণ্ডিডেট আছে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হ'ব লাগে। আৰু ইয়াতে ৰিক্ৰুটমেণ্ট ছিষ্টেমটো আগতে যেনেকুৱা আছিলে, যেনেকুৱা মাৰ্কিং ছিষ্টেম এটা আছিলে, হায়াৰ ছেকেণ্ডেৰী গ্ৰেজুৱেশ্যন বা বি এডৰ এটা মাৰ্ক লৈ যিহেতু এল পি ইউত ৰিক্ৰুটমেণ্টখিনি দিয়া আছিলে, কিন্তু এইবাৰ আমি দেখিবলৈ পাইছোঁ যে ৰিক্ৰুটমেণ্ট প্ৰচেছটো যিহেতু চেঞ্জ কৰিছে, আৰু ইয়াতে বি এডৰ মাৰ্ক বা আপোনাৰ যিখিনি কোৱালিফিকেশ্যন আছে এই মাৰ্কখিনি যোগ নহয়। এইটো আমি টেটকাম ৰিক্ৰুটমেণ্ট যিহেতু হয় বা এটা এক প্ৰকাৰ আমি ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ নিচিনা ক'ব পাৰোঁ। ত' ইয়াত কোনো ধৰণৰ মাৰ্কিং ছিষ্টেম যিহেতু নাই, সেইকাৰণে আমি অনুৰোধ জনাইছোঁ যে সকলোকে যাতে চান্সখিনি দিয়ে আৰু বি এডটো যাতে আমাৰ কেঞ্চেল নকৰে বা এইখিনি যাতে ভেলিড কৰে, এইখিনি ভেৰিফিকেশ্যন কৰি যাতে সকলোকে ৰিক্ৰুটমেণ্টক চান্স দিয়ে। TRPH এছ'চিয়েশ্যনৰ ফালৰ পৰা আমি ইয়াতে একগোট হৈছোঁ আৰু আজি আমাৰ ইয়াৰ